ইতিহাস হোৱাৰ দিশে জাগিৰোডৰ যি নগা কাগজখন আৰু ইতিমধ্যে যি অসম চৰকাৰে ক্ৰয় কৰাৰ পিছত নগা কাগজ কলৰ যি সামগ্ৰী আছিলে, যি ঘৰসমূহ আছিলে, যি মিলৰ যন্ত্ৰ পাতি আছিলে, গোটেইখিনি ভাঙি পেলোৱা হৈছে। আমাৰ লগত উপস্থিত আছে এগৰাকী যি পেপাৰ মিলত তেওঁৰ পিতৃয়েক পেপাৰ মিলত কৰ্মৰত আছিলে আৰু গোটেই তেওঁ প্ৰায় সৰুৰ পৰাই ডাঙৰ হৈছে পেপাৰ মিলত। কি ক'ব, পেপাৰ মিল আজি ইতিহাস হ'বলৈ ধৰিছে? দুখটো লাগিছে। এটা চকুৰ সন্মুখতে আজি এছিয়াৰ বৃহৎ কাগজ কল চকুৰ সন্মুখতে ধ্বংস হৈ গ'ল। এতিয়া তাজপাতৰ নিচিনা ভাঙি আছে, খহি পৰি আছে। গতিকে দুখৰ লগত এটা সুখৰ খবৰো আছে, যিহেতুকে ইমান বৃহৎ এটা প্ৰকল্প আৰু পুনৰ নিৰ্মাণ হ'ব জাগিৰোডখন উন্নয়ন হ'ব। বিশেষকৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী আমাৰ সংস্থাপনৰ ক্ষেত্ৰত, কৰ্মৰ কাৰণে আমি যিখিনি আমাৰ আজিৰ যুৱ প্ৰজন্মই হাপাধৰি খাব লগা হৈছে কৰ্ম বিচাৰি, সকলোৰে ভাল হ'ব। অতি সোনকালে আহিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ নেতৃত্বত আৰু আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত ইমান সুন্দৰ এটা পদক্ষেপ আহিছে আমাৰ মাজত অতি সোনকালে। গতিকে আনন্দিতও হৈছোঁ। দুখ আৱেগ গোটেইখিনি আছেই। পেপাৰ মিলত মিঠা অনুভৱ, তিতা অনুভৱ, সুখ দুখ গোটেইখিনিয়ে পালোঁ। গতিকে স্মৃতি থাকিব। গতিকে নতুন প্ৰকল্প আহক, সকলোৱে সংস্থাপন হওক, আমাৰ জাগিৰোড আগুৱাই যাব লাগে, আমাৰ অসম আগুৱাই যাব লাগে, আমাৰ দেশখন আগুৱাই যাব লাগে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যি পেপাৰ মিল ধ্বংস হোৱাৰ পথত, কিন্তু ইয়াৰ পিছতো যে এটা সুখৰ খবৰ আছে যে টাটাই যি এক প্ৰকল্প ইয়াত অভিলাষী প্ৰকল্প ইয়াত স্থাপন কৰিবলৈ ইতিমধ্যে যোজা চলাইছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ইতিমধ্যে তেওঁ ঘোষণা কৰিছিলে। আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ পেপাৰ মিলৰ চৌহদত। আৰু আমাৰ সতীৰ্থই দেখাই আছে যে যি জাগিৰোডৰ পেপাৰ মিলৰ যি কল কাৰখানাসমূহ আছে, এই কল কাৰখানাসমূহ এটা এটাকৈ এনেদৰে ভাঙি পেলোৱা হৈছে। আৰু ইতিমধ্যে এক সুখৰ খবৰ আহিছে, তাৰ মাজতে সুখৰ খবৰ আহিছে যি পেপাৰ মিলৰ চৌহদত যি টাটাই ছেমি কণ্ডাক্টৰৰ এক প্ৰায় 40,000 কোটি টকীয়া এক প্ৰকল্প ইয়াত স্থাপন কৰাৰ যোজা চলাই আছে। আমাৰ লগত উপস্থিত আন এগৰাকী লোক আছে, ইয়াৰ স্থানীয় লোক। তেওঁৰ পৰা আমি পোনে জানিব বিচাৰিম। আপুনি যিহেতু ইয়াৰ পেপাৰ মিলৰ লগত জড়িত আছিলে বহুকেইদিন, কি ক'ব যে আজি পেপাৰ মিল মানে ধ্বংস হোৱাৰ পথত ইতিহাস হ'বলৈ গৈ আছে পেপাৰ মিল, কিন্তু তাৰ মাজতো এটা সুখৰ খবৰ আছে, কি ক'ব? আচলতে হয়, এটা সময়ত এইখন কাগজ নগৰ বুলি জনা গৈছিল, আৰু এতিয়াও সেই পুৰণা স্মৃতিটো আছে। কাগজ নগৰ বুলি ঠিকনা ওলায়। এইটো এছিয়াৰ সৰ্ববৃহৎ আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।